নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি ভোগালী বিহু উৰুকা, সকলোকে উৰুকাৰ শুভেচ্ছা জনালোঁ। এইবাৰ আমাৰ এইফালে কোনো ধৰণৰ ভেলাঘৰ বনোৱা হোৱা নাই, সেইটো কাৰণে মই এইবাৰ উৰুকাৰ খানাটো খোৱা নাই। এইবাৰ উৰুকাৰ খানাটো ঘৰতে খাম বুলি ভাবিছোঁ। কাঠ আলু আৰু মাছ আনিছে, কাঠ আলু আৰু মাছেৰে খাম। আৰু এইবাৰ আমাৰ নামঘৰত যিখন প্ৰাথমিকে মানে ভঙা মিঠৈ খাম বুলি ভাবিছে। পথাৰত সকলোখিনি প্ৰস্তুতি চলাই আছে, তাৰ কাৰণে এটা ঘৰো বনাইছে। যিসকলে মানে ভঙা মিঠৈ খাম বুলি ভাবিছে ন, ভেলাঘৰ বনোৱা নাই, হেৰি ঘৰ বনাইছে, মানে ত্ৰিপাল দি বনাইছে ঘৰটো, বাঁহ দি পেলাই তাত ত্ৰিপাল দি আঁৰি দিছে, তেনেকুৱা এটা ঘৰ বনাইছে। পথাৰত গৈ পেলাই আপোনালোকক দেখুৱাই দিম ঘৰটো, চাই থাকক ভিডিঅ'টো। এয়া মাছ আনি থৈ দিছে, মাছ আৰু কাঠ আলুৱে খাম আৰু এতিয়া বহুত ভোক লাগিছে। চাওমিন অকণ খাই লৈ পেলাই তাৰপিছত পথাৰলৈ যাম আৰু। চাওমিন খাই কৰি উঠিলোঁ আৰু এতিয়া পথাৰলৈ যাম। আৰু মোৰ লগত আৰু এটা ল'ৰা যাব, সেই ল'ৰাটোক লগত লৈ পেলাই তাৰপিছত পথাৰলৈ যাম আৰু। এতিয়া মই যাৰ লগত যাম সেই ল'ৰাজনৰ ঘৰলৈ যাওঁ ব'লক। এতিয়া আমি দুটা যাম পথাৰলৈ, এই য'ত নেকি ভঙা মিঠৈ প্ৰস্তুতি চলাই আছে ন, তালৈ যাম। এয়া হৰ্ষজ্যোতি বৰা, নমস্কাৰ, হেপী উৰুকা। থেংক ইউ। আৰু এইজন মিণ্টু দাস, নমস্কাৰ। মই সেইদিনাখনি দেখুৱাইছিলোঁ, আসনতে ৰং লগাইছিলে সেই ল'ৰাজনে। হেপী উৰুকা। থেংক ইউ বিকি দাস। থেংক ইউ ৱেলকাম। এতিয়া ব'লক পথাৰলৈ যাওঁ। এতিয়া আমি দুটা পথাৰ পাই গ'লোহি। মই যে কৈছিলোঁ যে ঘৰ এটা বনাইছিলোঁ ত্ৰিপাল দি, সেইটো চাওক ঘেৰিব পাৰিছেনে ঘৰটো, সেইটো ধুনীয়াকৈ দেখুৱাইছোঁ চাওক। এবাৰ যিহেতু আমাৰ পথাৰত নৰা চৰা নাইতো, মই কৈছিলোঁ যে আগৰ ভ্লগত আমাৰ পথাৰখনত তেনেকৈ ধান খেতি নহ'ল বুলি, নৰাও নাই, সেইটো কাৰণে এয়া ত্ৰিপাল দি ঘৰ বনাইছে। এয়া চাই থাক। এয়া পিঠাগুড়িখিনি গোপিনীসকলে ভাজি থৈ গৈছে আৰু এতিয়া ভকতসকলে লাহে ধীৰে ভঙা মিঠৈ বনাব আৰু। এতিয়া আকৌ যাব লাগিব গাঁৱৰ ফালে আমি দুইটা, মানে লগৰ এটা আহিব, লগৰ নহয় মানে ভাইটি এটা আহিব আৰু তাক আকৌ আনিবলৈ যাব লাগিব। বাপেকে মানে তাক আনিব কৈছে মানে, আৰু মই যে ভাইটি এজনক নিম বুলি কৈছিলোঁ যে, সেইজন আহিছে। ইয়াৰ নাম কৌস্তৱ দাস হয়। হেপী উৰুকা। হেপী উৰুকা, ধন্যবাদ। থেংক ইউ ৱেলকাম। হেপী উৰুকা। এতিয়া আমি গোটেইকেইটা পথাৰ আহি পাই গ'লোহি আৰু ভিতৰত সকলোখিনি যা যোগাৰ চলি আছে। ভকতসকলে ভঙা মিঠৈ বনাই আছে, দেখুৱাই আছোঁ সকলোখিনি। এইয়া মিঠৈখিনি কাটি ৰেডি কৰি থৈ দিছে আৰু সকলোখিনি প্ৰস্তুতি চলাই আছে ভকতে। সেয়া দেখিছেনে, দুজন ভকতে ধুনীয়াকৈ লাডু বনাই আছে, মিঠৈ লাডু। আৰু সকলোখিনি ভকতে ধুনীয়াকৈ জুই ফুৰাই কথা বতৰা পাতি ধুনীয়াকৈ হাঁহি ধেমালিৰে ফূৰ্তিৰে বিহু উদযাপন কৰিছে। ভিতৰত ভকতসকলে লাডু চাডু বনাই আছে আৰু সকলোৱে চাহ খাবলৈ আৰম্ভ কৰিছে ভকতসকলো। আৰু চাহ খোৱাৰ লগতে সকলোৱে কিছুমান কথা আলোচনাও কৰি আছে। আমিও চাহ খাবলৈ আৰম্ভ কৰোঁ আৰু লাল চাহ, আৰু ঠাণ্ডাটো পৰিছে ন, চাহকণ খাই আৰু গাটো গৰম কৰি ল'ব আৰু। বিহুৰে ঐ কলিতে নাচো নাচো লাগে, কোন তৰা দৈ তেনেকৈ নাচাবি বৰ মৰম লগাকৈ, লাগে সঁচাকৈ গামোচা বব জানানে, নব চিলাব জানানে, আমাৰ গাঁৱৰ এজনীয়ে গামোচা বব নেজানে, আমাৰ গাঁৱৰ এইজনীয়ে গামোচা বব নেজানে, ফুল আনিছো
মিঠৈলাটো বনাই কৰি হৈ গ'ল আৰু এতিয়া আমি সকলো লাইন পাতি বহিছোঁ আৰু সেয়া কষ্ট পোৱা বহিছে এইকেইটা আৰু ভকতসকলো ইয়াত বহিছে লাইন পাতি আৰু অলপ পিছতকে মিঠৈলাটো বিতৰণ কৰিব আৰু পকি মিঠৈ ভাগ বনোৱা কৰাত বহুত কষ্ট অনুভৱ কৰিছে। প্ৰভু ভগৱন্তই তেৰা সমস্ত কাৰো শক্তি দিয়ক যাতে এনেকৈয়ে বনাই কৰি আগলৈও খুৱাবলৈ কৃপা কৰক আৰু লগতে এই সাধু সমস্তও আজি এঠাই হৈ যিহেতু মনৰ একাগ্ৰতা লৈ আজি এই পকি মিঠৈ খোৱাৰ যি মানুহ এই আগন্তুক নতুন বছৰ আহি আছে গতিকে প্ৰভু ভগৱন্তই প্ৰতি ঘৰ গৃহস্থীয়ে প্ৰতি ঘৰকে যাতে হয় বহৰ দুখ কালৰ দুখ দ্ৰব্য দুখ ওপৰৰ ৰোগাৰ দৃষ্ট যাৰ যেনেকুৱা যি আছে সমস্তখিনি দূৰাগত কৰি সবাকো যাতে প্ৰভু ভগৱন্তৰ দুখানি চৰণৰ তলতে ঠাই দি এনেকৈ যুগে যুগে যাতে মিলিজুলি খাবলৈ প্ৰভুৱে কৃপাদান কৰক। ইয়াত আৰু যিসকল বাহিৰৰ দুই এক আহিছে তেৰা সমস্তৰ প্ৰতিও প্ৰভু ভগৱন্তক প্ৰাৰ্থনা দিয়ক, তেৰা সমস্তকো সুমতি দিয়ক যাতে এনেকৈয়ে মিলিজুলি খাবলৈ প্ৰভুৱে কৃপা কৰক। আহৰি এতিয়া সকলোবোৰ মিঠৈলাটো বিতৰণ কৰি হৈ গ'ল আৰু এতিয়া ভকতসকল যোৱাই নাই, আমি গুচি আহিলোঁ। ভকতসকলে কিবা আলাপ আলোচনা কৰি আছে আৰু এতিয়া আমি ঘৰা ঘৰি যাওঁ। তাৰপিছত আৰু কাইলৈ বিহু হ'বই আৰু বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। নমস্কাৰ বন্ধুসকল, বিহু বুলি শুভেচ্ছা জনালোঁ। এতিয়া ঘৰ আহি পাই গ'লোহি আৰু এতিয়া মই ভঙা মিঠৈ খাম আৰু তাত মানে ভঙা মিঠৈকেইটা দিয়াৰ পিছতে মানে মই গুচি আহিলোঁ। তাত মানে ভঙা মিঠৈকেইটা নাখালোঁ আৰু এতিয়া খাম আৰু ভঙা মিঠৈকেইটা। এতিয়া ভঙা মিঠৈকেইটা খালোঁ নহয়, আকৌ এতিয়া ভাত খাম আৰু এতিয়া ভাত খাবলৈ আৰম্ভ কৰোঁ আৰু সেয়া ভাত ভাজি আৰু কঁঠালৰ মাছে বনাইছে। এতিয়া খাবলৈ আৰম্ভ কৰোঁ আৰু ভাত খাই কৰি হৈ গ'ল আৰু এতিয়া পেটটো বহুত গেধু লাগি আছে আৰু এতিয়া শুই থাকোঁ আৰু কাইলৈ ৰাতিপুৱালৈ লগ পাম আৰু। নমস্কাৰ, এতিয়া ৰাতিপুৱা হ'ল। পুহ মাহৰ আজি 30 তাৰিখ অৰ্থাৎ পুহ মাহৰ সংক্ৰান্তিৰ দিনাই ভোগালী বিহু হয়। মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ ভোগালী বিহুৰ প্ৰস্তুতি কেনেকুৱা গ'ল সকলোৱে কমেণ্ট কৰি জনাব। আৰু ক'বলৈ গ'লে ভোগালী বিহু উৰুকা দিনাখন সকলোৱে ভঙা মিঠৈহে খাব লাগে, কিন্তু সকলোৱে সেই খানা চানা খাই থৈ দিয়ে, কিন্তু খাব নালাগে একচুৱেলি, কিন্তু মিঠৈহে খাব লাগে ভঙা মিঠৈ। ভোগালী বিহু উৰুকা দিনাখন মিঠৈ খাই লৈ পেলাই তাৰপিছত ভোগালী মানে বিহুৰ দিনাখন আৰু মেজিটো জ্বলাই দিব লাগে। মেজি জ্বলাই কৰি হোৱাৰ পিছতে বিহুৰ পিছদিনাখন খানাটো খাব লাগে। আচলতে নিয়মটো এনেকুৱা হয়, সকলোৱে উৰুকা দিনাখনে খাই থৈ দিয়ে আৰু কি